গুৱাহাটী মেডিকেল কলেজ হস্পিটেল প্ৰেক্ষাগৃহত প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্বৰ্ধনা অনুষ্ঠান হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত প্ৰায় 100 গৰাকী বিশেষভাৱে সক্ষম কীৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ ডক্টৰ হিতেশ ডেকা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰা, সামাজিক ন্যায় সবলীকৰণ বিভাগৰ যুটীয়া সঞ্চালক ৰশ্মি বৰুৱা গগৈ, ভূমি সংৰক্ষণ বিভাগৰ চন্দন ৰঞ্জন দাস, বধিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজলক্ষ্মী দেউৰী আৰু নেমকেয়াৰ চিকিৎসালয়ৰ সঞ্চালক ডাক্তৰ হিতেশ বৰুৱা। অনুষ্ঠানৰ কীৰ্তি শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে অনাগত দিনত আগুৱাই যোৱাৰ অনুপ্ৰেৰণা প্ৰদান কৰে উপস্থিত বিশিষ্ট অতিথিসকলে। চনৰ পৰা এই পৰম্পৰা ৰক্ষা কৰি আমাৰ প্ৰতিবন্ধী ভাই ভনীসকলক আগুৱাই যোৱাত জীৱনৰ বাটত সহায় কৰাৰ উদ্দেশ্যেৰে অৰ্থাৎ প্ৰেৰণা যোগাৰ উদ্দেশ্যেৰে আমি এই অনুষ্ঠান অনুষ্ঠিত কৰোঁ। আজি প্ৰায় 80 গৰাকীকৈ প্ৰতিবন্ধী আমাৰ ভাই ভনী ইয়াত আহি উপস্থিত হৈছেহি। আপোনালোকে দেখিছে এগৰাকী ভনী যাৰ হাত দুখন নাই কিন্তু 80% ওচৰা-ওচৰি নম্বৰ পাইছে, যাৰ এখন ভৰি নাই তেওঁ পাইছে, চকুৰে নেদেখা ল'ৰা এজন প্ৰায় 83% পাইছে। এই ধৰণে পাছ কৰি যোৱা ল'ৰা ছোৱালীখিনিক আমি যদি এটা উদ্গনি জনোৱাৰ উদ্দেশ্যে এই ধৰণৰ অনুষ্ঠান অনুষ্ঠিত নকৰোঁ, তেখেতসকল আচলতে কাম কৰা অনাগত দিনত পঢ়াৰ ক্ষেত্ৰত কিছু হ'ব বাধা মানে মানসিকভাৱে বাধা পায় বুলি আমি ভাবোঁ। সেইকাৰণে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি চৰকাৰলৈ কিছুমান আজি বাৰ্তা দিছোঁ। ইয়াত যিহেতু চৰকাৰৰ বিষয়ববীয়া আছে যে অনাগত দিনত আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিব সভাৰ জৰিয়তে যেনেকৈ আজি তেখেতসকলৰ লগত কথাখিনি কৈছোঁ, যাতে প্ৰতিবাদ নকৰাকৈ এই সভাৰ জৰিয়তে আমাৰ যি প্ৰাপ্য বিভাগ আছে শিক্ষাৰ ক্ষেত্ৰতে হওক, আমাৰ ব্লাইণ্ড স্কুলত 20টা ছিট থাকিব লাগে, মাত্ৰ 20টা ছিট, কিন্তু ল'ৰা ছোৱালী আজি 50টা এডমিশ্যন বিচাৰিছে। আমি ক'ৰ পৰা দিম? চৰকাৰে ইমান ধন খৰচ কৰি আছে, গতিকে আমাৰ বিদ্যালয়সমূহতো যি ধন দিব লাগে সেই ধৰণে ধন দি পেলাই আমাৰ যাতে ল'ৰা ছোৱালীখিনি পঢ়াৰ সুবিধা কৰি দিয়ে। 17 চনৰ পৰা এই পৰম্পৰা ৰক্ষা কৰি আমাৰ প্ৰতিবন্ধী ভাই ভনীসকলক